गुड मर्निंग बंधु बान्धवीসকল আপোনালোকক আজি পুনৰ স্বাগতম জনাইছো মোৰ আনিটি ভিডিঅ'লৈ আৰু পোনপ্ৰথমতে আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ 1K সাবস্ক্ৰাইবাৰ হ'বলৈ হৈ আছে আপোনালোকে সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কমেন্ট কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু আজি ৰুমত থাকিনো কিনো কৰিম সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ বুলি তেনেহ'লে আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাব আজি যেহেতু ভোগালী বিহু সেইকাৰণে আপোনালোকৰ সকলোৰে ঘৰতে চাগে পিঠা পনা লাৰু আদি কৰি সকলো বস্তুৱে বনিছে কিন্তু বাহিৰত এইবিলাক বস্তু মানে নেপায় আৰু বনাবলৈও সুবিধা নাই সেইকাৰণে ভাবিলোঁ বাহিৰৰ পৰা দুটামান ৰেডিমেড বস্তু কেক চেক মুড়ি লাৰু চাৰু কিনি লৈ আনোগে আৰু এতিয়া সময় বাজিছে 5টা বজা এতিয়া ৰাতিলৈ ভাবিছোঁ কিবা এটা খাম বুলি সেইকাৰণে বজাৰ কৰিবলৈ ওলাই আহিলোঁ বজাৰ কৰিবলৈ আহিছোঁ কি ল'ম আজি মাংস খাবানে মাছ মাংস দুইটাই লওঁ আজি মজা পাৰ্টি হ'ব ন কালি বিহু আছিলে ডিউটি আছিলে কাৰণে উৰুকা আমি একো কৰিবও নোৱাৰিলোঁ খাবও নোৱাৰিলোঁ সেইকাৰণে ভাবিছোঁ আজি খানাটো খোৱা যাওক নে কি মজা লাগিব আপোনালোকে চাই থাকিব শেষলৈকে চবে গৈ আছো মই ৰিল বনাইছোঁ আৰু মই আপোনাক কথা এটা ক'বলৈ পাহৰিয়ে গৈছিলোঁ মোৰ আগৰ ইউটিউব চেনেলটোত কিবা টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে মই এতিয়া এইটো চেনেলতে ভিডিঅ' আপলোড কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাই যাব আপোনালোকে আৰু এতিয়া আমি বজাৰ পৰা আহি পাই গ'লি আৰু আমাৰ আজি লগৰ দুজন আহিছে সেইকাৰণে প্ৰথমতে জলপানটো খুৱাই লওঁ তাৰপিছত ভাত পানী খুৱাই মেলি ধুনীয়াকৈ হেৰি কৰিম আৰু ইয়াত আমি আজি মাছ আনিলোঁ বৰালি মাছ পালোঁ বৰালি মাছকে লৈ আনিলোঁ সৰু সৰু দুটা আৰু মাংস আনিছোঁ আজি সেয়াকে খোৱা হ'ব খানা খোৱা হ'ব আৰু ইয়াত মাছ মাংস সস্তা বহুত সস্তাই আমাৰ অসমত দাম হয় ইয়াত বহুত সস্তা মাছ তেনেহ'লে চাই থাকিব ভিডিঅ'টো আপোনালোকে আৰু আপোনালোকে দেখিছে আজি আমাৰ ঘৰলৈ বিহু খাবলৈ আলহী আহিছে আৰু বৰা চাউল লৈ আনিছিলে ভাবিলোঁ বৰা চাউলেদি জলপান কেইটামান খাওঁ এহেঁতি বৰা চাউলখিনি অসমৰ পৰা লৈ আহিছিলে এহেঁতৰ বৰা চাউলকে এহেঁতৰকে বিহু পাতি খুৱাইছোঁ কেনেকুৱা লাগিছে মজা জলপান ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে বঢ়িয়া তোমাৰ জলপানখিনি দেখুৱাই দিওঁ দিল্লীত বৰা চাউলৰ জলপান মজা লাগিছে ন আজি পাৰ্টি খাবলৈ কাৰণে আমি সৰু সৰু বৰালি মাছ দুটা পালোঁ সেইকাৰণে লৈ আনিছোঁ লফা শাকৰ লগত ধুনীয়াকৈ বনোৱা হ'ব ইয়াত দেখিছে চাগে মই মাছ ফ্ৰাই কৰি আছোঁ এতিয়া আৰু আপোনালোকে দেখিছে এয়া আমাৰ এতিয়া মাছ ফ্ৰাই কৰি হৈ গ'ল মাছৰ এয়া লফা শাকৰ লগত বনাম ইয়াত দেখিছে লফা শাক কাটি থোৱা আছে আৰু এইফালে পিঁয়াজ জলকীয়া আৰু এই আলু কাটি থোৱা আছে আৰু এইফালে মোৰ হাজবেণ্ডে আজি মাছৰ চব্জিটো বনাব মানে লফা শাকেদি বনাব ধুনীয়াকৈ ইয়াত দেখিছে কি দিলা তেল পিঁয়াজ জলকীয়া দি দিছা নে ভাজি আছা নে কি ভাজি আছা ইয়াৰ পিছত কি কৰিবা লফা শাকটো না আলু দি পেলাই অকণ ভাজি ল'ব তাৰপিছত লফা শাককেইডাল দি দিব আৰু এতিয়া আলুটো 5 মিনিটমান টাইম এনেকৈ তেলত অকণ ভাজি ল'ব ভাজি লৈ পেলাই ইয়াৰ পিছত ইয়াত লফা শাক দি দিয়া হ'ব আৰু এতিয়া ইয়াত লফা শাক দি দিছে দেখিছে লফা শাককেইডাল অকণমান ডাঙৰ ডাঙৰকৈ কটা হৈছে কাৰণ লফা শাককেইডাল দি দিলে মানে একদম পমি নাইকিয়া হৈ যায় সেইকাৰণে অকণ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ মাছটো একেবাৰে শেষত উতলা টাইমত দি দিব তাৰপিছত ধনিয়া পাত দি দিব তাৰপিছত আৰু এতিয়া আমাৰ ইয়াত চব্জি উতলি আছে উতলি এতিয়া ইয়াত মাছ দিয়া হ'ব মাছটো দি দিওঁ মাছটো দিয়াৰ পিছত 5 মিনিটমান উতলাৰ পিছত ঢাক মাৰি থৈ দিম তাৰপিছত ইয়াত ধনিয়া পাত দি দিম ধনিয়া পাত দি পেলাই অকণমান টাইম উতলাই চব্জি ৰেডি হৈ যাব আমাৰ
আৰু এয়া দেখিছে আপোনালোকে এতিয়া আমাৰ ধনিয়া চনিয়া ধুই মেলি ধুনীয়াকৈ কাটি থোৱা আছিলে আৰু চব্জিখিনি উতলিছে না চাই লওঁ এয়া দেখিছে ধুনীয়াকৈ চব্জিখিনি ধুনীয়াকৈ উতলি আছে এতিয়া ইয়াত ধনিয়া পাত দি দিম আমি এতিয়া এইখিনি 5 মিনিটমান উতলিবলৈ দিম ঢাক মাৰি পেলাই তাৰপিছত চব্জি হৈ যাব ইয়াৰ পিছত আমি আৰু এখন চব্জি বনাম মাংস চব্জিখিনি মাংস চব্জি আমাৰ এতিয়া বনাই হৈ গ'ল এতিয়া আমি মাংস বনাইছোঁ এতিয়া মাংসখিনি পিঁয়াজখিনি আগত দি পেলাই ভাজি ল'লোঁ তাৰপিছত মাংসটো দি এতিয়া অকণমান টাইম ভাজি ল'ম ইয়াত মই কেঁচা জলকীয়া দিয়া নাই কাৰণ মই আদা নহৰু খুন্দোতে ইয়াত মই কেঁচা জলকীয়াও দি দিছিলোঁ খুন্দি পেলাই সেইকাৰণে মাংসখিনি অকণ ভাজি হোৱাৰ পাছত আলু দি দিলোঁ আলু দিয়াৰ পিছত খুন্দি থোৱা আদা নহৰু হালধি নিমখ আৰু লগতে মছলা দি দিছোঁ জলকীয়া গুড়ি অকণমান আৰু লগতে জালুকৰ গুড়ি অকণমানো দি দিছোঁ এতিয়া ইয়াত আমি কেঁচা মটৰ কেইটামান দি দিম কেঁচা মটৰ যে মই গুচাই থৈছিলোঁ এই কেঁচা মটৰ দি দিম আৰু এতিয়া আমাৰ মাংস চব্জি হৈ গ'ল যিহেতু আমি অসমীয়া খাৰ নাখালেনো কেনেকৈ হ'ব সেইকাৰণে ভাবিলোঁ খাৰৰ পিটিকাকণ বনাওঁ মই ঘৰলৈ এবাৰ গৈছিলোঁ তেতিয়া মই খাৰ অকণমান লৈ আনিছিলোঁ ভৰাই মেলি ধুনীয়াকৈ পিটিকাটো এতিয়া বনাওঁ আপোনালোকক দেখুৱাম কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এয়া হৈছে খাৰ আমাৰ অসমীয়া মানুহে খাৰ নাখালে কি হ'ব আৰু সেইকাৰণে খাৰকে মানে চাকিলোঁ এয়া চকা খাৰ হয় ইয়াত এতিয়া মই মিঠাতেল দি দিম মিঠাতেল দিয়াৰ পিছত আপোনালোকে এনেকৈ লৰাই দিলে দেখিছে এইখিনি বগা হৈ গৈছে ধুনীয়াকৈ যিমান বগা হয় খাবলৈ সিমান ধুনীয়া হয় তাৰপিছত ইয়াত নিমখ দি দিম আৰু ইয়াতে মাছ এয়া দেখিছে ফ্ৰাই কৰা মাছ পুৰি ল'লে ভাল হয় কিন্তু ইয়াত পুৰিবলৈ সুবিধা নাই যে সেইকাৰণে ফ্ৰাই কৰা মাছ হয় আৰু ইয়াত এয়া কেঁচা জলকীয়া এইকেইটা ইয়াত দি দিম ইয়াৰ পিছত ইয়াত পিটিকি দিম ধুনীয়াকৈ তাৰপিছত ইয়াত খাৰৰ চাটনি ধুনীয়াকৈ হৈ যাব আৰু আপোনালোকে দেখিছে মোৰ ভাত পানী বনাই হৈ গ'ল এইফালে ভাত পানী খাই আছে কেনেকুৱা লাগিছে ভাত চব্জি মজা ধুনীয়া হৈছে আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আৰু অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ এৰিলোঁ বাই